The man who never reads lives only one. অৰ্থাৎ যিজনে কিতাপ পঢ়ে তেওঁ হাজাৰ জীৱন পায় আৰু যিজনে কিতাপ নপঢ়ে তেওঁ কেৱল এবাৰহে জীৱন পায়। কিতাপত কেৱল আখৰ নাথাকে, থাকে হাঁহি, কান্দোন, চিন্তা আৰু অনুপ্ৰেৰণা। আমি এখন উপন্যাস পঢ়িলে যেন কোনো গাঁও বা সমাজৰ অংশ হৈ পৰোঁ। আকৌ ইতিহাসৰ এখন কিতাপ পঢ়িলে আমি সময়ৰ টানেলৰ মাজেৰে প্ৰাচীন সভ্যতালৈ গুচি যাব পাৰোঁ। আকৌ বিজ্ঞানৰ এখন কিতাপ পঢ়িলে আমি জানিব পাৰোঁ মানুহৰ মগজুৱে কিদৰে অসম্ভৱক সম্ভৱ কৰিছে। কিতাপ এক বাটৰ নাম হ'ব পাৰে। বহুতো সফল ব্যক্তিৰ জীৱনত কিতাপেই আছিল পথ প্ৰদৰ্শক। তেওঁলোকে কিতাপৰ পৰা বিচাৰি পাইছিল নিজৰ পথ, নিজৰ সত্য। কিন্তু আজিও বহুতৰ মনত এটা প্ৰশ্নই আমনি কৰে, আজিৰ যুগত কিতাপ পঢ়াৰ প্ৰয়োজন কিয়? হয়, ডিজিটেল যুগত তথ্যৰ অভাৱ নাই, কিন্তু আজি আমাৰ মাজত মনোযোগৰ অভাৱ আছে। কিতাপ পঢ়াই গঢ়ে মনোযোগ, সহায় কৰে চিন্তা কৰাত, বৃদ্ধি কৰে আমাৰ ধৈৰ্য শক্তি। সঁচাকৈ যেতিয়া আমি এখন কিতাপৰ ভিতৰলৈ সোমাই যাওঁ তেতিয়া জীৱনৰ অন্য শব্দ চিন্তা হেৰাই যায়, থাকি যায় কেৱল আপুনি আৰু সেই কিতাপখন। সেয়ে মোৰ সতীৰ্থসকল, কিতাপ পঢ়াৰ আনন্দক মই আত্মাৰ আনন্দ বুলি অভিহিত কৰিব বিচাৰিছোঁ। কিতাপ পঢ়া মানে কেৱল তথ্য লাভ নহয়, ই আত্মাৰ পুষ্টি। এখন ভাল কিতাপ যেন এজন নিস্বাৰ্থ বন্ধু, যি কেতিয়াও অভিযোগ নকৰে, যি নীৰৱে মোক আৰু আপোনাক উন্নতিৰ পথ দেখুৱায়। মই মোৰ বক্তৃতাৰ অন্তিম ক্ষণত আপোনালোকক ক'ব বিচাৰিছোঁ যে আমি প্ৰতিদিনে যদি অন্তত 15 মিনিট কিতাপ পঢ়োঁ, এবছৰত আমি এটা নতুন জীৱন নিশ্চয় পাব পাৰোঁ। হয়তো এক শান্ত, বেছি চিন্তাশীল, বেছি আত্মবিশ্বাসী ব্যক্তিৰ অধিকাৰী হ'ব পাৰে। সেয়ে আহক মোৰ অগ্ৰজ অনুজ সতীৰ্থসকল, আমি সকলোৱে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলোঁ। কিতাপ পঢ়া কোনো দায়িত্ব নহয়, ই আনন্দৰ এক যাত্ৰা। সদৌ শেষত মোৰ বক্তৃতাৰ ভুলৰ বাবে ক্ষমা বিচাৰি ইমানতে মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।